নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈছে তিনটাকৈ বিভাগত চাকৰি মুকলি কৰিছে প্ৰায় 1580টা মান চাকৰি মুকলি কৰি দিছে 8 পাস 10 পাস 12 পাস ডিগ্ৰী পাস হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ ভেকেন্সিখিনি বিভাগ কেইটা হৈছে ন্যায় বিভাগৰ পৰা আহিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা আহিছে ৰেলৱে বিভাগৰ পৰা আহিছে আৰু বিভিন্ন বিভাগলৈ প্ৰায় তিনটাকৈ বিভাগৰ ফালৰ পৰা প্ৰায় 1580টা চাকৰি মুকলি কৰি দিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰে যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত আপোনালোকে লিংকত ক্লিক কৰি ফলো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব আহক আজি ভিডিওটো আৰম্ভ কৰো আজি যেটো মই কৈছো আপোনালোক তিনটা বিভাগৰ ফালৰ পৰা আছে প্ৰথমটো আপোনালোকে আছে ন্যায় বিভাগৰ ফালৰ পৰা কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা দেখিব পাৰিছে এটো প্ৰথমটো বিভাগ হয় ইয়াত কিছুমান দুটা পিয়নৰ ভেকেন্সি মুকলি কৰি দিছে লাষ্ট ডেট সমূহ দিয়া আছে 20/1/2025 জানুৱাৰী মাহৰ 20 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চিফ জুডিচিয়েল মেজিস্ট্ৰেট CJM ৰ ফালৰ পৰা মুকলি কৰিছে কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা আৰু এই কিটাৰ কাৰণে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আৰু যদি এলিজিবল হয় আপোনালোকৰ যদি কোৱালিফিকেশন মিলে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই সম্পূৰ্ণ ডিটেইলছ জনাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা 2025 বৰ্ষৰ ৰিক্ৰুটমেন্টটো মুকলি কৰিছে পিয়নৰ ভেকেন্সি আহিছে আৰু ইয়াৰ কাৰণে দৰমহাসমূহ 12 পৰা 52000 টকা পৰ্যন্ত লাভ কৰিব গেট পে লাভ কৰিব 3900 টকা এজ লিমিট আপোনালোকৰ 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব SSC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত 8 পাছৰ পৰা আদি কৰি আপোনালোকে আপ টু গ্ৰেজুৱেচন পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ দা চিফ জুডিচিয়েল মেজিস্ট্ৰেট কাৰ্বি আংলং ডিফু নিয়াৰ ডিফু মেডিকেল কলেজ যেটা এড্ৰেছ দেখিব পাইছে এই এড্ৰেছত আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম হয় বা আসাম ষ্টেণ্ডাৰ্ড যিখন ফৰ্ম হয় আপোনালোকে গুগল বা ক্ৰমত সাৰ্চ কৰিলে পাব নাইবা মই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব লিংক তাৰ এডভাৰটাইজমেন্টত গৈ যিখন ফৰ্ম পাব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি মেলি এই যেটো এড্ৰেছ মই কলো সেই এড্ৰেছত আপোনালোকে 20 জানুৱাৰী 2025 ৰ আগত ইম্পৰ্টেন্ট ডকুমেন্টছৰ জেৰক্স কপি সৈতে আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব এতিয়ালৈ 2 নম্বৰ যেটো বিভাগৰ পৰা মুকলি কৰিছে 2 নম্বৰ বিভাগটো মুকলি কৰিছে আপোনালোকৰ অংগনবাড়ী ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াৰ কাৰণে 30টা অংগনবাড়ী ওৱৰ্কাৰ আৰু হেল্পাৰৰ ভেকেন্সি মুকলি কৰিছে মাজুলীত যদি আপোনালোকে মাজুলী স্থায়ী বাসিন্দা হয় তেতিয়া আপোনালোকৰ বাবে ভাল খবৰ হয় অংগনবাড়ীৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব বাকি আৰু এটা বিভাগ ৰেলৱে ফালৰ পৰা কিছুমান ভেকেন্সি মুকলি কৰিছে মই সেই কিটাও আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব অংগনবাড়ী ওৱৰ্কাৰৰ ক্ষেত্ৰত ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে এডুকেশন কোৱালিফিকেশন দিয়া আছে SSLC পাস বা 12 পাস যদি আপোনালোকে মেট্ৰিক পাস কৰিছে নাইবা যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে এটা সুবৰ্ণ সুযোগ আহিছে এই সুযোগটো আপোনালোকে মিছ নকৰিব আৰু দৰমহাসমূহ 6500 কৈ আপোনালোকে পাৰ মান্থ লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে এই ভেকেন্সি কিটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অংগনবাড়ী হেল্পাৰৰ ক্ষেত্ৰত আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে এটা বৃহৎ ৰিক্ৰুটমেন্ট আহিছে এই ৰিক্ৰুটমেন্টটো আপোনালোকে মিছ নকৰিব যদি অংগনবাড়ী হেল্পাৰ ওৱৰ্কাৰৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত SSLC পাস কৰিলে হ'ল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ASM আৰু বা 9 পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব দৰমহাসমূহ 30250 পাৰ মান্থ আপোনালোকে লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে এলিজিবল হয় এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু ইয়াত আপোনালোকে দেখিছে ৰেসিডেন্সিপ আপোনালোকে ইয়াত সকলোখিনি কথা উল্লেখ কৰা আছে ডকুমেন্টছ কি দিব লাগিব সেই কথা আপোনালোকে উল্লেখ কৰা আছে হাউ টু এপ্লাই ক্ষেত্ৰত আপোনালোকৰ যেটো প্ৰেছক্ৰাইব এপ্লিকেশন ফৰ্মটো আপোনালোকে প্ৰজেক্ট অফিচাৰ উজনি মাজুলী ICDS মাজুলীত গৈ আপোনালোকে তাৰ পৰা ফৰ্মখন লৈ তাৰ পৰা ফৰ্মটো আপুনি দি সাবমিট কৰি আহিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু যেটো পিছৰ ভেকেন্সি কেবে শেষৰটো বিভাগৰ পৰা আহিছে এটো হৈছে RRB মিনিষ্ট্ৰিৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 1036টা ভেকেন্সি মুকলি কৰিছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে যদি আপোনালোকে RRB মিনিষ্ট্ৰিলৈ যদি চাকৰি কৰিম বুলি ভাবি আছিল তেতিয়া আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ 1036টা কৈ ভেকেন্সি মুকলি কৰিছে RRB মিনিষ্ট্ৰিৰ ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড RRB ফালৰ পৰা
আৰু ইয়াত আপোনালোকে দেখিব পাইছে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত সকলোখিনি কথা উল্লেখ কৰা আছে মই ডেছক্ৰিপশ্যনৰ এডভাৰটাইজমেণ্টৰ লিংকবোৰ দিয়া থাকিব আপোনালোকে ভালদৰে চাই মেলি ল'ব পাৰিব আৰু মিনিমাম আপোনালোকে 12 পাছৰ পৰা ভেকেঞ্চি দেখিবলৈ হ'ব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব লেবৰেটৰী এছিষ্টেণ্ট এনেকুৱা কিছুমান ভেকেঞ্চি মুকলি কৰিছে RRB যিটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ আভ্যন্তৰীণ ইণ্টাৰনেল ভেকেঞ্চি হয় চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব বয়সৰ সময়সীমাৰ ক্ষেত্ৰত সকলোখিনি কথা উল্লেখ কৰা আছে নেকি লেবৰেটৰী এছিষ্টেণ্টৰ ক্ষেত্ৰত 18 পৰা 48 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব লগতে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটোও লাভ কৰিব SC কেনে 5 বছৰকৈ OBC কেনে 3 বছৰকৈ PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আপোনালোকে যে অপৰচুনিটি মিছ কৰিব নিবিচাৰে যদি আবেদনসমূহ কৰিম বুলি যদি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু মই এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাতো যাব পাৰে লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকো দিয়া আছে তাত গৈ ফ'ল' কৰি ল'ব তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিবা আজিলৈ